গাগ ডাঙৰীয়াৰ মৃত্যুৰ আজি প্ৰায় 20 দিন হৈ গ'ল। ন্যায় বিচাৰি অসমৰ মানুহে বিভিন্ন ধৰণৰ চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আছে, কিন্তু চৰকাৰে এই জুবিন গাৰ্গৰ হত্যাৰ যিটো বিষয় অন্যফালে লৈ যাবলৈ বিচাৰিছে। অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে, তেওঁলোকৰ বক্তব্য বিভিন্ন ধৰণে উল্লেখ কৰি আছে। অৰ্থনৈতিকভাৱে কোনোবা ইনভলভ আছে নেকি এনেকুৱা চাই আছে, কিন্তু আচলতে আমি অসমবাসীয়ে জুবিন গাৰ্গ ডাঙৰীয়াৰ সহধৰ্মিনী গৰিমা গাৰ্গ ডাঙৰীয়াই এটা কথাই বিচাৰিছে যে জুবিন গাৰ্গ ডাঙৰীয়াক আচলতে কোনে তালৈ লৈ গৈছিল, কি ধৰণে মৃত্যু হ'ল, সঁচা কথা ৰাইজক জনাব লাগে। ৰাইজে প্ৰথমতে এইটো স্বাভাৱিক মৃত্যু বুলিয়েই ভাবিছিল, যে লৈ গ'ল তাত মৃত্যু হ'ল, কিন্তু মুখ্যমন্ত্ৰীয়ে ক'লে যে এইটো হত্যা। যদি এইটো হত্যাই হয় তেতিয়াহ'লে হত্যাকাৰী চিনাক্ত কৰিব লাগে। তেওঁ ছিংগাপুৰলৈ SIT পঠাব নোৱাৰোঁ বুলি কৈছে। তেওঁ যি কৰিব লাগে, ডাবল ইঞ্জিনৰ চৰকাৰ আছে, গতিকে তেওঁ ছিংগাপুৰলৈ নহয় পৃথিৱীৰ যিকোনো দেশলৈ যদি মানুহ পঠাব লাগে, SIT পঠাব লাগে, পঠাই আমাক ন্যায় দিব লাগে, অসমবাসীক ন্যায় দিব লাগে, জুবিন গাৰ্গৰ সহধৰ্মিনীক ন্যায় দিব লাগে। এই দাবীত আমি আজি এই মমবাতি সমদল উলিয়াইছোঁ। আৰু পৰৱৰ্তী সময়ত অসম চৰকাৰে SIT বনাই জুবিনদাৰ মৃত্যুৰ ন্যায়ৰ কাৰণে আদেশ জাৰি কৰিছে। কিন্তু এতিয়া দেখিবলৈ পাইছোঁ যে বহু ক্ষেত্ৰত বহু ধৰণৰ কথা ওলাইছে, আৰু এই যি আমি জুবিন অনুৰাগীসকলে যি ন্যায় বিচাৰিছে, বিভিন্ন আনফালে ঢাল খাইছে এই ইনভেষ্টিগেশ্যন। আমি সকলোৱে জুবিনদাৰ মৃত্যুৰ ন্যায় বিচাৰিছোঁ। অৰ্থনৈতিক দিশত কি হৈছিল তাৰে নিশ্চয় ইনভেষ্টিগেশ্যন হ'ব, কিন্তু বৰ্তমান সময়ত আজি প্ৰায় 20 দিনৰ ওপৰ হৈ গ'ল, আমি দেখিবলৈ পাইছোঁ যে জুবিনদাৰ ন্যায়ৰ বাবে যি SIT গঠন কৰিছিলে, কেইবাগৰাকীও লোকক গ্ৰেপ্তাৰ কৰিলে, কিন্তু আচল কথা এতিয়ালৈ পোহৰলৈ অহা নাই। ইয়াৰ উপৰিও বিভিন্ন কথা ওলাইছে যে যি অঞ্চলত যি জেগাত এই ঘটনা ঘটিছিলে তালৈকে SIT এতিয়াও যোৱা নাই। সেইকাৰণে আমাৰ দলৰ নেতা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই অসমৰ চুকে কোণে প্ৰত্যেকখন জিলাত কেণ্ডেল লৈ সমদল কৰাৰ কাৰণে জুবিন অনুগামীসকলৰ সৈতে কেণ্ডেল লৈ সমদল কৰাৰ বাবে নিৰ্দেশ দিছিলে। আৰু সেই অনুযায়ী আজি নলবাৰীত বাজানী অঞ্চলত আমি আমাৰ দলৰ লোক আৰু জুবিন গাৰ্গৰ অনুগামীসকলৰ সৈতে কেণ্ডেল সমদল কৰিলোঁ। আৰু আমি আশা ৰাখিছোঁ যে আগন্তুক দিনত চৰকাৰে ব্যৱস্থা ল'ব আৰু জুবিন গাৰ্গৰ হত্যাৰ আমি ন্যায় পাম।